বৰপেটা জিলাৰ সেন্সাছত এতিয়াও পমুৱা মুছলমানসকলে মাতৃভাষা অসমীয়া বুলি নিলিখে লেটাত নট মিষ্টেকেন ইট আব্দুল খালেকে লিখা নাই বেলেগ কথা বাদ দিয়ক কংগ্ৰেছ দলৰ সাংসদ লিখা নাই এটো আপোনালোকে অসমীয়া মিডিয়ামত পঢ়িছো ট্যাগ কৰিছো এটো নহয় এইবাৰো সেন্সাছৰ সময়ত আপোনালোকে কি ক'ব মই জানোই যদি অসমীয়া ভাষা বুলি ক'ব লাগে আমাৰ খিলঞ্জিয়া বুলি কওক তেতিয়া আমি অসমীয়া ভাষা লিখি স্যার 100% লিখিব অসমীয়া বুলি 100% মানে আপুনি আজি এতিয়া পৰিবেশ মই কৈছো যে 2001 সেন্সাছ 2011 সেন্সাছ 2011 সেন্সাছত কংগ্ৰেছ দলৰ সংসদ সদস্যই নিজৰ ল্যাঙ্গুৱেজ অসমীয়া বুলি লিখা নাই মিয়া ভাষা বুলি লিখি দিছে এটো কি ভাষা ভগৱান জানে না আপুনি লিখিছে কিন্তু সেন্সাছ ৰিপৰ্টটো উলিয়াই লওক জনিয়া সাৰ্কুলাৰটো বঙালী হিন্দু নাই তে জনিয়া সাৰ্কুলাৰত মাদাৰ কেইজন আছে কেইজন কক আপুনিয়ে কৈ দিয়ক সংখ্যাটো কিমান বাকি তো গোটেই না কিমান আছে কৈ দিয়ক আপুনি জনিয়া সাৰ্কুলাৰত বঙালী হিন্দু 2-3 হাজাৰ হ'ব বাস কিন্তু মাতৃভাষা বঙালী বুলি কোৱা মানুহৰ সংখ্যা বহুত বেছি তাৰ মানে এতিয়া এইখিনি অসমীয়া লিখিছে এইখিনি আমি না মই কৈ আপোনাক অসমীয়া লিখিছে আপুনি ধন্যবাদ এইটো নহয় যে আপোনালোকে স্যাক্ৰিফাইস কৰি গৈ আছে ইট ইজ এ ৰং ষ্টেটমেন্ট কাৰণ আজিলৈকে অসমীয়া শব্দটো এতিয়ালৈকে তাত গ্ৰহণীয় হোৱা নাই হ'ব হয়তো আজি জাকিৰ হুছেইন খণ্ড ডাঙৰ সিকদা ডাঙৰীয়া কৈছে যে এটো আমি কৰিম যেতিয়া কৰিম তেতিয়া বেলেগ কথা 21 যেতিয়া আহিব এটো বেলেগ কথা এটো কৰি আছে দুই এজনে বিতৰ্ক কৰিছে বেলেগ কথা জেনেৰেল এটো নহয় বেছিভাগে এটো কৰি আছে না ষ্টেটিষ্টিকে এটো আৰু যেতিয়া এটোলৈ বিতৰ্ক হ'ব যেতিয়া কথা পাতিম তেতিয়া বহলাই কম যে কিছু সংখ্যা কিয় আহিছে ঠিক আছে যিসকলে সেন্সাছত অফিচাৰ যায় বহু মানুহক বুজাবলৈ অসুবিধা হয় ভুলত এইটো কৰে কিন্তু মনে প্ৰাণে সকলে অসমীয়া ভাষা ভাল পায় কয় আৰু আহি থকা দিনত মই এটুকে কলো যে আপুনি এজন উদীয়মান বিধায়ক আপুনি এইটো কথা সুন্দৰভাৱে ইয়াত কৈছে আৰু তাক আমি আদৰণি জনাইছো কিন্তু যেটো পুৰণা কথা কলে যে পুৰণা দিনত আমি এনেকে থাকিম বুলি কৈ আছিলো আপুনি সেই কেজন মানুহৰ কথা কলে জুনে অসমৰ লগত থাকিম বুলি কলে কিন্তু অসমৰ লগত নাথাকা আন্দোলন কৰা মানুহখিনি কোন আছে অসমৰ মুছলিম লীগ কোনে গঠন কৰিছিল লড়কে লংগা পাকিস্তান কোনে কৈছিল হেবিলা কোৱা মানুহটো এইটো আপোনালোকৰ কমিউনিটিৰ পৰা উলোৱা মানুহ নাই কত গোল ভাসানী সাহেব গোল গৈ পেলাই বাংলাদেশে তেওঁ সন্মানেই নিদিলে আপুনি হিষ্ট্ৰী চাব ভাসানীয়ে ইয়াত হুলস্থুল লগাই বাংলাদেশত গোল বাংলাদেশে গুৰুত্বই নিদিল তেওঁ জীৱনৰ হিষ্ট্ৰী পঢ়িব ভাসানীৰ জীৱনৰ শেষ সময়ছোৱা কিমান দুৰ্ভগীয়া সময় নাম নিশানে নোহোৱা কৰি দিলে সেইকাৰণে মোৰ অনুৰোধ যে আপোনালোকৰ লগত এটাই কথা যে খিলঞ্জিয়াৰ অধিকাৰ ইটি যে অধিকাৰ ৰিকগনাইজ বাই ইউনাইটেড নেশ্যনছ লিগেল ৰাইটস বেলেগ এটা আপোনালোকে কৈছে যে আমি উজনিত কিয় না যাম মই ৰিপিট নকৰো কিয় না যাব যেতিয়া মানুহখিনিয়ে আপোনালোকক মৰমেৰে মাতিব আপোনালোক নিশ্চয় যাব কোনোবাই বিনা নিমন্ত্ৰণত কবাত যায় নেকি কাৰো ঘৰতো কোনো না যায় বিনা নিমন্ত্ৰণত সেইকাৰণে এই কথাটো যিমানে আপোনালোকে কৈ থাকিব ৰেজিস্ট্যান্স হ'ব কিন্তু যদি ধুনিয়া শাক পাচলি সাৰ নাই পেষ্টিসাইড নাই ইউৰিয়া নাই অৰ্গেনিক শাক পাচলি আমি গৈ কিনি লৈ আহিম গৈ কিন্তু শাক পাচলিটো অৰ্গেনিক হ'ব লাগিব না গতিকে তেতিয়াতো আমিও যাম খাবৰ কাৰণে গতিকে এইটো হল সম্পৰ্কটো বজাই ৰাখিলে আমি আগবাঢ়িব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত